খাদ্য ৰান্ধোতে কেৰাহীত ঢাকনি ব্যৱহাৰ কৰেনে? ঢাকনি ব্যৱহাৰ কৰি খাদ্য ৰন্ধাৰ উপকাৰিতা আৰু অপকাৰিতা জানি লওক। আমি প্ৰায় দেখো যে ঘৰত ৰন্ধাৰ সময়ত খাদ্য ঢাকি ৰাখে, কিন্তু ইয়াৰ আঁৰৰ বৈজ্ঞানিক কাৰণ আপুনি জানেনে? ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ অৰ্থাৎ ICMR শেহতীয়াকৈ প্ৰকাশ কৰিছে নতুন গাইডলাইন, যাৰ মতে ঢাকনিৰে ঢাকি খাদ্য ৰন্ধা কৰিলে আপোনাৰ সময় ৰাহি হোৱাই নহয়, ই পুষ্টিকৰ উপাদানৰ ক্ষতিও ৰোধ কৰে। ঢাকন নোহোৱাকৈ ৰান্ধিলে তাৰ পৰা পুষ্টিকৰ পদাৰ্থবোৰ বাষ্পীভৱন হ'ব পাৰে। ঢাকনি নোহোৱাকৈ ৰন্ধা বঢ়া কৰিলে খাদ্য ৰান্ধিবলৈ বেছি সময় লাগে আৰু বতাহৰ সংস্পৰ্শলৈ আহিলে পুষ্টিকৰ উপাদানৰ ক্ষতি ত্বৰান্বিত হয়। ঢাকনিখন বন্ধ কৰি ৰন্ধা বঢ়া কৰিলে খাদ্য সোনকালে ৰন্ধা হয়। বন্ধ ৰন্ধা বঢ়াৰ সময়ত সেউজীয়া শাক-পাচলি আৰু সেউজীয়া পাতৰ শাক-পাচলিৰ ৰং সলনি হয় যদিও পুষ্টিকৰ উপাদানৰ ক্ষতি হ্ৰাস পায়। খাদ্য সঠিকভাৱে ৰন্ধাটো গুৰুত্বপূৰ্ণ, কাৰণ ই হজম শক্তি উন্নত কৰিব পাৰে আৰু লগতে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে। এইদৰে আমি পুষ্টিকৰ উপাদানৰ ক্ষতি নকৰাকৈ ৰান্ধিব পাৰোঁ। নিউজ ৰিপৰ্ট, নিউজ 8 অসম।